আমি বানপানী মই বৰবিলাৰ পৰা কৈছো সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কলমপাৰ বৰবিলাৰ পৰা আমি বানপানীত আজি জন্মৰ পৰা বানপানী পাই আছো আমি কেতিয়াও কিন্তু এনেকুৱা এটা পৰিৱেশত আমি কেতিয়াও পৰা নাছিলো আজি এই ফাৰ্মখন মোৰ এই ফাৰ্মখন দেখিছে আপোনাক ফাৰ্মখন দেখাই দিওঁ এই ফাৰ্মখন 2007 চনত আমি ইষ্টাবলিছ কৰিছিলো আমাৰ কেতিয়াও আমি বানপানীত আমি কোনো ধৰণৰ আমি ইয়াত পোৱা নাছিলো আমি কোনো প্ৰব্লেম পোৱা নাছিলো কিন্তু আজি কি হৈছে এই ইয়াত দুটা সুইচ গেট বন্ধ কৰি ৰাখিছে নাগাজানৰ ডুংডাংগুল দুটা সুইচ গেট বন্ধ কৰিছে আৰু ইয়াতে পিডাব্লিউডি এটা কালভাৰ দিছে দুটা চুঙা হিপেনেৰে পানী হুৰা হৰি সোমাই আছে আৰু এই মোৰ ফাৰ্মখনৰ লগতে এই ৱাটাৰ ৰিচোৰ্চৰ এটা মাথৰি গৈছে সেই মাথৰিৰে এই পৰহিয়ে তেওঁলোকৰ মাথৰি ভাঙি তলৰে ফুটা হয় মোৰ ফাৰ্মত পানীখিনি গোটেই দেখিছে গোটেই ভৰ্তি হৈ আছে হা আৰু এতিয়া সেই মাথৰি কামটো কৰিছে আপোনাৰ এই যে পানীটো ৰখাই আছে ভিতৰত নুসুমাবৰ কাৰণে মোৰ এইটো আপোনাৰ এইটো এম্বেংকমেণ্ট মোৰ পুখুৰীৰ আৰু মোৰ পুখুৰী বহুত ডাঙৰ ফাৰ্ম এটা পুখুৰী নহয় এইখন প্ৰায় 80 বিঘাৰ ফাৰ্ম এখন হা এতিয়া মই লাইভত কাৰণটো হ'ল কি এনেকুৱা আপোনাৰ এতিয়া ইয়াতে পানীটো প্ৰায় 10 ফুট হাইটত উঠি আছে আৰু ইয়াত পানীটো 10 ফুট ডাউনত এতিয়া গোটেই পুখুৰী এনেকে আপোনাৰ তলদি লিক হৈ আছে গোটেই পুখুৰী তলদি লিক হৈছে আৰু এইটো যিকোনো মুহূৰ্তত এই ভাঙিব প্ৰায় 50 মিটাৰ হেৰিয়ত আপোনাৰ ভাঙিব আৰু ভাঙিলে এইটো অঞ্চল গোটেই মুহূৰ্তৰ ভিতৰতে আবৃত হ'ব একদম আপোনাৰ ইয়াৰ পৰা গুমৰীয়া ষ্টাৰ্চমেণ্টলৈ আৰু ইমান অকৰ্মণ্য বিভাগ এটা পৰহিৰ পৰা ইহঁতক মই ফোন মাৰিছে আপোনালোকে চুইচ গেট খোলক তেওঁলোকে এটা কথা কয় আমাৰ চুইচ গেট খোলা কোনো পাৰ্মিশ্যন নাই আৰু এতিয়া আমি গম পাইছো আমাৰ এই কচুতলিৰ নাগাজানৰ যিখন চুইচ গেট সিফাল দিও চিপেজ হৈছে ডুংডাঙৰ কলমপাৰ সিফাল দিও চিপেজ হৈছে আৰু যি চব ফালে আলিবিলাক ভাঙাৰ উপক্ৰম ঘটিছে আৰু এনেকুৱা নহয় যে ভিতৰত পানী সোমোৱা নাই ভিতৰত অলৰেডি পানী সোমাই আছে আমাৰ এই এনেকে যিটো গেট আছে গেটেৰে প্ৰায় 7টা কালভাৰ আমাৰ এই অকৰ্মণ্য বিভাগ পিডাব্লিউডি বিভাগে কৰিছে আপোনাৰ পানী সোমাব নোৱাৰে মাত্ৰ সৰু সৰু কালভাৰ 7টা দিছে সিফালেদি পানী অহৰহ সোমাই আছে কিন্তু ইহঁতে সেই আনপিনৰ দুটা চুইচ গেট বন্ধ কৰিছে আৰু যাৰ ফলত কি হৈছে আমাৰ ফাৰ্মখন ধ্বংস হ'ব এতিয়া ফাৰ্ম নহয় ইয়াৰ নামনি যিমান ঘৰ আছে 1 ঘণ্টাত ঘৰৰ মুন্ধ চলা আনিব প্ৰবাহ হোৱাৰ মানুহ আছে ইয়াৰ তলত মোৰ এই জেগাটোৰ পৰা এইবিলাক ঘৰবিলাক দেখিছে আপুনি এইবিলাক গোটেই বেংগলী মানুহ প্ৰায় মোটামুটি 100-150 ঘৰ মানুহ আছে মুহূৰ্তৰ ভিতৰতে গোটেই মানুহৰ আপোনাৰ ঘৰৰ ওপৰতে পানী গুচি যাব আৰু ইহঁতে বুজি পোৱা নাই খালি তাতে খালি ৰাস্তাৰ ওপৰত ইহঁতে খালি পানী হেৰি দি আছে এইটো কি বুলি কয় আপোনাৰ মাটি দি আছে কিন্তু এইটো ভাঙিলে যে সেইটো আলি লগে লগে ভাঙিব তেওঁলোকে এইটো কথা কোনো ৰকম বুজি নাপায় এওঁলোকক ইমান অকৰ্মণ্য বিভাগ আৰু এটা এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে কিবা শৰ্মা তেওঁক বাৰে বাৰে ফোন কৰোঁতে ফোনটো কাটি দিয়ে SDOক কৈছো পৰহিৰ পৰা মই ইনফেক্ট মই পীযুষ হাজৰিকাক মই মেছেজ দিছো ইয়াৰ পৰা কালি মেছেজ দিছো আজি মেছেজ দাদা গেটবিলাক খুলিব দিয়ক নহ'লে কণ্ডিশ্যন বেয়া হ'ব মই MLAক ৰাতিপুৱা ফোন কৰিছো MLA ইঞ্জিনিয়াৰক কোৱা বুলি ক'লে মই ইঞ্জিনিয়াৰক কৈছো যে MLA কৈছে মই এসপ্তাহ আগতে ইঞ্জিনিয়াৰক কৈছো গেট খুলিবৰ কাৰণে কাৰণ বিজনীৰ পৰা মোক বিজনী গাঁৱৰ মানুহে কৈছে গেট খোলাৰ কথা তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এতিয়া এই যেতিয়া ঘটনা হ'ব এইটো যে 50 মিটাৰকৈ আলিটো ভাঙিব আপোনাৰ যিকোনো মুহূৰ্তত ভাঙিব 1 ঘণ্টাৰ ভিতৰত ভাঙিব যদি তেওঁলোকে চুইচ গেটবিলাক খুলি নিদিয়ে ভাঙিলে পিছত কি ক'ব এই দুৰ্ঘটনা মুখ্যমন্ত্ৰী ক'ব দুৰ্ঘটনা এইটো দুৰ্ঘটনা নেকি আজি আমি এটা 20 বছৰ এই ফাৰ্ম ইষ্টাবলিছ 2007 চনত ফাৰ্ম ইষ্টাবলিছ কৰিছিলো আজি আমাৰ ইয়াতে কিমান বছৰ হ'ল আপোনাৰ আজি এনেকুৱা আমি ঘটনা কেতিয়াও হোৱা নাই আমাৰ কোনোদিন আমাৰ এইবিলাক ঘটনা হোৱা নাই এইবিলাক আজি এইবিলাক তেওঁলোকে অলপ দুৰ্ঘটনা হৈছে গোটেই মই অনুৰোধ জনাম তেওঁলোকে অনতি পলমে তেওঁ ইয়াতো খুলি দিয়ে নহ'লে আমাৰ এইটোতো ভাঙিবই এইটো ভাঙি গোটেই চব দেখিছে এইবিলাক গোটেই কাম কৰিছে এইবিলাক গোটেই লিক হৈছে এতিয়া এইটো ভাঙিব কাৰণে 50 মিটাৰকৈ ভাঙিব এই আলিটো এইটো আলি ভাঙি আপোনাৰ সেইটো আলি ভাঙিব যিকোনো মুহূৰ্তত আৰু এইটো নহয় গোটেই ৰাস্তাত চিপে জ্বলাইছে গোটেই ৰাস্তাত আপোনাৰ ইয়াৰ পৰা কচুতলিলৈ আপোনাৰ 7 জেগাত চিপে জ্বলাইছে তাত বস্তা মাৰি আছে আৰু কলমপাৰ ডুংডাঙত যিখন হেৰি আপোনাৰ চুইচ গেট বনাইছে তাতে 5খন গেট তাতে লিকেজ ওলাইছে তাৰ মানুহে এইমাত্ৰ ফোন কৰিছে তাৰ জয়ন্ত নেওয়াৰ ফোন মাৰিছে যে পিংকু যিকোনো মুহূৰ্তত ভাঙিব ইহঁতে গেটটো খুলিলে কি কৰো আমি এতিয়া এটা কথা বুজি নাপাওঁ এই ৱাটাৰ ৰিচোৰ্চ বোলা এটা অভদ্ৰ অসভ্য ডিপাৰ্টমেণ্ট কাৰ কাৰণে আছে ইহঁতে যদি ৰাইজৰ দুখ বুজি নাপায় ইহঁতে কাৰ কাৰণে আছে ইয়াতে আমি ইমান কৈ আছো সেইখন গাঁৱৰ মানুহ কৈছে আমি কৈছো কচুতলি মানুহ কৈছো MLA কৈছে ঘূট আজি 7 দিন আগতে ইহঁতে কিহৰ কাৰণে এইটো খুলি নিদিয়ে ইমান অসভ্য নেকি ইহঁত এই ডিপাৰ্টমেণ্টবিলাক কাৰ কাৰণে থাকে এইবিলাক তেওঁলোকে কিয় বুজি নাপায় ডিপাৰ্টমেণ্টবিলাকে ৰাইজৰ কথা এইটোতো মোৰ প্ৰব্লেম নহয় গোটেই অঞ্চল ভাঙি যাব অলপ পিছত তাতে এনেও পানী সোমাই আছে পানী সোমাব দিয়ক তেওঁলোকে কিয় পানীটো সোমাব তেওঁলোকে গতিকে মই এটা অনুৰোধ কৰিছো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক অনুগ্ৰহ কৰি কৈছো অন্ততঃ মোৰ ফাৰ্মখন যাওক একো নাই মোৰ 1 কোটি টকা খৰচ হ'ব দিয়ক মই চিন্তা কৰা নাই কিন্তু মানুহৰ কিছুমান আৱেগ জড়িত থাকে মোৰ 20টা ফেমিলি ইয়াত জড়িত হৈ আছে আৰু এইটো নাভাঙে নহয় সেই গোটেই অঞ্চল ভাঙি যাব তেওঁলোকে কিয় এইবিলাক কৰিছে তেওঁলোকে কিয় বুজি নাপায় কথাবিলাক আৰু গেট আছে এনেকুৱা নহয় যে ইয়াত পানী সোমোৱা নাই পানী আপোনালোকক দেখুৱাম বহুত দূৰ হ'ল মানে মই আপোনাক গৈ দেখালো হয় হুৰে পানী সোমাই আছে এখন গেটেৰে পানী কোলাই সোমাই তুলি পোৱা নাই বাকী 2খন গেট তেওঁলোকে নুখোলে নাচৰ বান্ধা হৈছে আমি গেট নুখোলো নেপালী গাঁৱত নেপালী বস্তি আমাৰ বৰবিলা নেপালী গাঁৱৰ মানুহ গোটেইবিলাকে কৈছে চিপে জ্বলাইছে কোনো কথা নুশুনে এতিয়া আমি এনেকে আমাক বস্তা দিব দিছে কেইটামান মোক লেবাৰ দিছে এতিয়া লেবাৰ কথা আপোনালোকে অলপ বস্তা দিয়কচোন ইমান অসভ্য ইহঁত মই এটা কথা কৈছিলো মই লাইভত আহি কৈছো যদি আলি ভাঙিব লাগে
মই ৱাটাৰ ৰিচোৰ্চৰ কোনো মানুহ সোধাই আৰু মই কৈ দিছো মোৰ ওপৰত কেছ হয় যি হয় হ'ব মই অপেন লাইফত কৈছো যদি আলি ভাঙিব লাগে কোনো ৱাটাৰ ৰিচোৰ্চৰ অফিচাৰ যাতে এইফালে নাহে মই সাৱধান কৰিছো তেওঁলোকক যদি আলি ভাঙে কাৰণ মোৰ ওপৰত কেছ জেলহে খাম জেল 2-3 মাহ কাৰণ ইমান অসভ্য মানুহ হ'ব নালাগে এইবিলাক কাৰণ তেওঁলোকে জানিব লাগে বাৰম্বাৰ পৰহিৰ পৰা তেওঁলোকক মই কৈ আছো তেওঁ নিজে আহিছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিছে কোনোবা গোটেই সপা আহিছে যোৱাকালি এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে SDO আহিছে পীযুষ হাজৰিকাক মই দুবাৰকৈ হোৱাটছআপ মেছেজ দিছো তেওঁ দাদা আপুনিতো হেল্প কৰক আমাক নহ'লে গোটেই গাঁও ধ্বংস হৈ যাব গেট খোলক পানী এখন গেটেৰে সোমাই আছে বাকী 2খন গেট খুলি দিয়ক আপোনালোকে সেইটো খোলা নাই এইটো মোৰ পুখুৰীৰ সিটো মাছ ভাঙি গ'ল সিফালে ভাঙি ইয়াত পৰিছে এতিয়া তেওঁলোকৰ মাথৰিৰ কামটো মোৰে আলিটোৱে কৰি আছে ৱাটাৰ ৰিচোৰ্চৰ যিটো মাথৰি দিছিলে সেই কামটো এতিয়া মোৰ এইটো ফিচাৰী আলি কৰি আছে এই পুখুৰীটো আপোনাক দেখাই দিছো এইটো পুখুৰী কাম কৰিছে ইয়াত চাওক আপোনালোকে চাওক এইটো 1 ফুট ডিফাৰেন্স মাত্ৰ বুঢ়িব আৰু এইফালে চাওক পানী নাই দেখিছেনে লাহে লাহে সোমাই আছে তথাপি ইয়াতে গেট কেইখন খুলি ইমান অকৰ্মণ্য বিভাগ আপোনাক অনুৰোধ কৰিছো যে শ্বেয়াৰ কৰক যাতে অন্ততঃ আমি বাচিব পাৰো কাৰণ নহ'লে মোৰ এমপ্লয়টো গ'ল কোটি টকাৰ মাছ গ'ল গোটেই এইবিলাক গাহৰি ফাৰ্ম চব গোটেই ধ্বংস হৈ যাব এইবিলাক গোটেই আমি ৰিজৰ্ট এখন বনাইছো গোটেই ধ্বংস হৈ যাব সেইটো মোৰ পাৰ্চনেল কথা তাৰ ওপৰত গোটেই গাঁও ধ্বংস হৈ যাব একো নাথাকে ইয়াতে কোনোফালে এইটো মাথৰিটো নাথাকে এইটো বৃহত্তৰ অঞ্চল ইয়াত কোনো 5,000 পৰিয়াল আছে ইয়াতে খালি ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ ইমান 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 কৈছে নিষ্কৰ্মা ডিপাৰ্টমেণ্ট নহয় আচৰিত ডিপাৰ্টমেণ্ট বাপৰে বাপ সিহঁতে কয় খালি বস্তা দি ইয়াতে হেৰি মানে আৰু আপোনালোকে চুইচ গেট দিয়ক বস্তা দি আছে লেবাৰ দিছে 50টামান বস্তা দিছে ইয়াতে কাইলৈকে বাজেট বনাব 5টা ঘণ্টা কৰে বিল এটা বনাব গোটেইকেইটা মিলি খাব আৰু ই ডিভিজনৰ যিজন ইঞ্জিনিয়াৰ অসভ্য ইঞ্জিনিয়াৰ ডিফেন্সৰ মানে কিছুমান তেওঁ খালি হ'লে আহক অসভ্য ভদ্ৰ ইঞ্জিনিয়াৰ SDI দুজন তেওঁলোকক মই পৰহিৰ পৰা খালি ভৰি ধৰে বাকী আছে তেওঁলোকক মই ছাৰ এইটো খোলক ছাৰ খোলক নহ'লে বিপদ হ'ব ছাৰ যে পানী সোমাই আছে ইফালেদি আৰু এনেকুৱা নহয় যে পানী নোসোমা নহয় পানী সোমাই আছে অলৰেডি 7খন গেটেৰে পানী সোমাই আছে কিন্তু পানীটো বাহিৰত বহুত আপোনালোকে জানেই ইতিমধ্যে বহুত পানী বাঢ়িছে বাহিৰত কিন্তু ভিতৰত পানীটো অহা নাই সোমাই অহা নাই ভিতৰত গতিকে মই অনুৰোধ জনাম অন্ততঃ তেওঁলোকে চুইচ গেটখিনি খোলে আৰু মোৰ কথা বাদ দিয়ক MLA কথা শুনা নাই মানে হাস্যকৰ কথা MLA হাঁহিছে গগৈ মই এসপ্তাহ আগতে কৈছো আজি কোৱা নাই কৈছে তেওঁ বেলেগ এখন গাঁৱে কমপ্লেইন দিছিলে এসপ্তাহ আগত ফোন কৰিছে নাই কথা নুশুনে কায়ে নুশুনে গতিকে ইহঁতক কেনেকৈ কৰক মই একো বুজি পোৱা নাই আমি আৰু প্ৰয়োজন আমি আহিছে হাতে কামে আমি চুইচ গেট ভাঙি দিম যিকোনো মতে আমি গোটেই ৰাইজ গোটাই আছো আমি 100 মানুহ যাম 1000 মানুহ যাম চুইচ গেট ভাঙি আছো আমি যি খবৰ দেখা পাব 1 ঘণ্টাৰ ভিতৰত আমি চুইচ গেট ভাঙি আছো